কোচ ৰাজবংশীসকলৰ পূজা পাৰ্বণ কৃষ্টি সংস্কৃতি সাজপাৰ পৰম্পৰাগত খাদ্য সম্ভাৰ লোকগীত আৰু নৃত্য তথা প্ৰাচীনতম কৃষ্টি সংস্কৃতিক আগুৱাই লৈ যোৱা যুৱ প্ৰজন্মক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যেৰে গঠন হোৱা কোচ ৰাজবংশী ফক কালচাৰেল একাডেমীৰ আজি ৩ বছৰত ভৰি দিলে। সেয়ে ধুবুৰীৰ গোলকগঞ্জৰ ৰাইজিং ষ্টাৰৰে ৰিজৰ্টত আজি ৩ বছৰ পূৰ্তি অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। অনুষ্ঠানত সংস্থাৰ পতাকা উত্তোলন কৰে ফক কালচাৰেল একাডেমীৰ সভাপতি বিশিষ্ট গীতকাৰ প্ৰবীণ ৰায় চৰকাৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক অনুকূল ৰায়ে। আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ধুবুৰী জিলাৰ বহু বিশিষ্ট লোক শিল্পী আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজবংশী কৃষ্টি সংস্কৃতিৰ বিভিন্ন লোকগীত পৰিৱেশন কৰে কেইবাজনো লোকশিল্পীয়ে। এই অনুষ্ঠানতেই সমাজৰ বিভিন্ন দিশত আগবঢ়োৱা বিভিন্ন অৱদানৰ বাবে ধুবুৰী জিলাৰ ৬জনকৈ বিশিষ্ট ব্যক্তিক্ৰমে গৌৰীপুৰ ৰাজ পৰিয়ালৰ সদস্য তথা সমাজ সেৱক সাংস্কৃতিক প্ৰেমী প্ৰবীণ বৰুৱা, বিশিষ্ট লেখিকা অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডক্টৰ প্ৰতিমা নেওগী, বিশিষ্ট নৃত্যশিল্পী ইৰিকা ইনগ্ৰিড নন্দী, বিশিষ্ট লেখিকা ৰেণুপ্ৰভা দাস হাজৰিকা, ধুবুৰী প্ৰেছ ক্লাবৰ সভাপতি ৰাজীৱ শৰ্মা, বিশিষ্ট লোকশিল্পী অমৰেন্দ্ৰ নাথ ৰায় আৰু বিশিষ্ট শিল্পী তৰুণীকান্ত প্ৰধানীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাত আজিৰ দিনটোত লোকশিল্পীসকলৰ দুৰৱস্থা, আৰ্থিক অৱস্থা আৰু প্ৰাচীনতম লোকশিল্পী কলাক জীয়াই ৰখাৰ ক্ষেত্ৰত চৰকাৰৰ কৰণীয় সাম্ভাৱ্যতাৰ ওপৰত আলোচনা কৰা হয়। নমস্কাৰ। আজি আমাৰ কোচ ৰাজবংশী ফক কালচাৰেল একাডেমীৰ তৰফৰ পৰা আমাৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আমি ইয়াতে পালন কৰিব লৈছোঁ। আমি জন্ম লগ্নৰে পৰা কোচ ৰাজবংশী ফক কালচাৰেল একাডেমী আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিটো ঐতিহ্যপূৰ্ণ সংস্কৃতি কৃষ্টি সংস্কৃতি আমি চিন্তা চৰ্চা আৰু কৰ্মশালাৰ যোগেদি আমি যোৱা ২০২৩ চনৰ জানুৱাৰী মাহত গৌৰীপুৰত আমি বিশালভাৱে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ এক হেৰাই যোৱা কৃষ্টি সংস্কৃতি আমি নৱপ্ৰজন্মৰ আগত দাঙি ধৰিছোঁ। সোণাৰাই পূজা আৰু কৃষ্ণ উৎসৱ আমি মহা ধুমধামেৰে আমাৰ কমতাপুৰ অঞ্চলৰ বিশেষকৈ আমাৰ পশ্চিমবংগ, বাংলাদেশ, তাৰপিছত আমাৰ অসমৰ বিভিন্ন শিল্পী সাহিত্যিক আৰু কৃষ্টি সংস্কৃতিৰ লগত জড়িত থকা মানুহবিলাকৰ লগত লৈ আমি সোণাৰাই পূজা কৃষ্ণ উৎসৱ কৰিছোঁ। আৰু এইবেলিও আমি ২০২৫ চনৰ জানুৱাৰী মাহত গৌৰীপুৰৰ মহামায়া খেলপথাৰত আমি এই সোণাৰাই পূজাৰ কৃষ্ণ উৎসৱ কৰিছিলোঁ। যিটো সোণাৰাই পূজা আমাৰ বহুতে নৱপ্ৰজন্মই নাজানে। এই বস্তুবিলাক আমি দাঙি ধৰিছোঁ। আমাৰ উদ্দেশ্য হ'ল আজিৰ প্ৰতিষ্ঠা দিৱসত আমি এইটো ক'ব খুজিছোঁ, আমাৰ যি কৃষ্টি সংস্কৃতি আছে শতাংপুৰুষীয়া, আজি কাঠি নৃত্য, হুদুম নৃত্য, সোণাৰাই, বাছ পূজা, বিভিন্ন ধৰণৰ আমাৰ কৃষ্টি সংস্কৃতি, যিহেতু আমি সনাতনী হিন্দু ধৰ্মৰ মানুহ, আমাৰ সনাতনী কৃষ্টি সংস্কৃতিৰ লগত আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিবিলাক কৃষ্টি জড়িত হৈ আছে। গতিকে এই কৃষ্টি সংস্কৃতিবিলাক আমি বিশ্ব দৰবাৰত নিখুঁতভাৱে আমাৰ আইডেণ্টিফিকেশ্যনৰ এটা প্ৰয়োজন হৈ গৈছে। আমাৰ নিজৰ কৃষ্টি সংস্কৃতি যদি আমি বাচি থাকিব পাৰোঁ লগত লৈ আমি যদি এইবিলাক চিন্তা চৰ্চা কৰোঁ, তেনেহ'লে আমাৰ নিজৰ আইডেণ্টিফিকেশ্যন বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠিত কৰিব পাৰিম। আজি আমাৰ উদ্দেশ্য হ'ল আমাৰ যিটো সোণাৰাই পূজাৰ লগতে আমাৰ বিভিন্ন কৃষ্টি কালচাৰৰ আমি যিটো আমাৰ কৰ্মশালা, এই কৰ্মশালাবিলাক আমি প্ৰতি বছৰে কৰিম। আমাৰ এইটো কৰ্মশালা যদি আমি নকৰোঁ, তেনেহ'লে আমাৰ ল'ৰা ছোৱালীবিলাক উঠি অহা যিবিলাক আমাৰ ছাত্ৰ ছাত্ৰী আছে, সিহঁতে কিন্তু নাজানিব আমাৰ কৃষ্টি সংস্কৃতি। গতিকে আজি আমাৰ এই সভাতে আমি ডিক্লেয়াৰ কৰিছোঁ, আমাৰ জুলাই মাহত আমি এটা 2টা জেগাত আমি আমাৰ কৰ্মশালা কৰিম। আমাৰ কৃষ্টি সংস্কৃতিত আমি কোনটো কৰিম সেইটো আপোনালোকক পিছত জনাম আমি। আৰু আমাৰ যি চৰকাৰে যিটো আমাৰ চিলাৰায় কলাক্ষেত্ৰ দিছে, এই চিলাৰায় কলাক্ষেত্ৰ আজিলৈকে একো ডেভেলপ হোৱা নাই। যিখিনি হৈছে এইখিনি হৈয়ে আছে, কিন্তু সাংস্কৃতিক দিশত কেনেকৈ এইটো কাৰ্যক্ষম কৰিম সেই বিষয়ে কিন্তু একো হোৱা নাই। গতিকে আমি ভাবিছোঁ আমাৰ আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ সভাতে আমি ডিচিশ্যন লৈছোঁ, চবেই আমাক সহমত দিছে, চিলাৰায় কলাক্ষেত্ৰটোৰ জৰিয়তে আমি নামনি অসমৰ কৃষ্টি সংস্কৃতিৰ লগতে আমি অসমৰ বিভিন্ন জাতি গোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ এটা বান্ধন এনাজৰীৰ আমি ইয়াতে কৰ্মশালা কৰিম। আৰু আমাৰ ইয়াতে যিবিলাক শিল্পী থাকিব, সেই শিল্পীসকলেও আমাৰ ইয়াতে এটা মানে জীৱিকা নিৰ্ভৰ এটা কি পাব।
সুবিধা পাব। গতিকে আমি কামনা কৰিছোঁ এই যিটো আমাৰ কলাক্ষেত্ৰ আছে এইটো আমাৰ বিগত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মহোদয়ে এইটো উন্মোচন কৰিছিল আৰু কেইবা কোটি টকাও দিছিল, কিন্তু আজিলৈকে এইটো একো ডেভেলপ হোৱা নাই। আমি ভাবিছোঁ আমি চৰকাৰৰ ওচৰত আমাৰ এই কথাখিনি লৈ যাম, আমাৰ কলাক্ষেত্ৰখন কেনেকৈ ডেভেলপ কৰা যায়। আমাৰ নামনি অসমৰ যিহেতু আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি অসমৰ ভিতৰত এটা বিশাল, এইটোৰ লগত লৈ আমি কাম কৰি আছোঁ। আমাৰ শিল্পীসকলক বিশেষকৈ আমাৰ যিবিলাক কোচ ৰাজবংশী শিল্পী আছে এইসকলক এটা পেঞ্চন যিহেতু আমাৰ এজন দুজন মানুহে পায়। অসমৰ এটা বৃহৎ জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি অসমীয়া ভাষা সংস্কৃতিৰ ক্ষেত্ৰত তুমি এটা অৱদান আছে, এইটো কোনেও নুই কৰিব নোৱাৰে। গৌৰীপুৰীয়া সংস্কৃতি, কোচবিহাৰীয়া সংস্কৃতি, আমাৰ পশ্চিম অসম সংস্কৃতি এইবিলাকে লৈ আমাৰ অসমৰ বহুতো ডাঙৰ ডাঙৰ ৰাইটাৰে কিন্তু ডক্টৰেট পাইছে এই কৃষ্টি সংস্কৃতিৰ চিন্তা চৰ্চা। গতিকে আমি এই কৃষ্টি সংস্কৃতিৰ যিবিলাক সাধক আছে, পূজাৰী আছে, শিল্পী আছে, তেখেতসকলক কমেও আমি 50 জন মানুহক ধুবুৰী জিলাৰ মানুহক শিল্পীবিলাকক পেঞ্চন দিয়াৰ কাৰণে আমি চৰকাৰক দাবী জনাম। গতিকে আমাৰ এই শিল্পীবিলাক কিন্তু নিজৰ পইচা খৰচ কৰি আছে, নিজৰ জীৱিকা অৰ্জন কৰি আছে, একো আমাৰ গান বাজনা কৰি শিল্পী মানে সত্তাটো প্ৰদৰ্শন কৰি একো পোৱা নাই। গতিকে আজিৰ সভাত আমি এইখিনি দাবী কৰিছোঁ যাতে আমাৰ শিল্পীসকলে এটা পেঞ্চন পায় কমে 50 জন। আজ মই কোচ ৰাজবংশী ফোক একাডেমীৰ পৰা আমাক সম্বোধনা দিছে, আমাক নিমন্ত্ৰণ কৰিছে। ইয়াতে মোৰ মনোভাৱ চিৰিজ লৈছে যে মই সঁচা ইণ্টাৰেষ্টেড ইন দিছ কালচাৰ। মই প্ৰাৰ্থনা কৰিম যে মোৰ এই কালচাৰ ৰাজবংশী গীত, ভাষা, নৃত্য যেন শুদ্ধভাৱে আগবাঢ়ি যায় আৰু যিসব সংস্থাৰ লগতে জড়িত আছে যেন তেখেতৰ কাম পিউৰিটি অফ কালচাৰ যেন আগবাঢ়ে, তাৰ যেন মূল্য যেন গভৰ্ণমেণ্টক হেল্প কৰিব লাগিব। কিয় নহ'লে এই সাংস্কৃতিকটো ইম্পৰ্টেঞ্চ কেনেকৈ পাব আৰু আমাৰ কালচাৰটো আগবাঢ়িব লাগিব। Any country needs a culture. The culture is the representation of the country. Is the purity of the country. Is the pride of the country. This culture is the pride of the Rajbangshi community, and it has to be supported by the government. Thank you, ma'am. ধুবুৰীৰ পৰা নুৰুল আমিনৰ ৰিপৰ্ট, এনি ভাৰত 24।